মোৰ নাম শ্ৰী অঞ্জনা দাস। মোৰ বাচ্চা হোৱা নাই, 10 বছৰ হ'ল। সিহঁতে কৈছে কি বাচ্চা হোৱাৰ কাৰণে মই চবখিনি আমি গোটেইখিনি কৰি দিম, একেবাৰে টেনশ্যন নল'বা আপোনালোকে। কি কৰিছে মোক পূজা পাতল কৰি কিনে দিলে আৰু পূজা পাতল কৰি কিনে মোক সেৱা কৰিব দিলে। সেৱা কৰিব দি কিনে মোক সোণৰ আঙুঠিটো খুলিব দিছে, চেইনডাল খুলিব দিছে, আঙুঠি গোটেই খুলিব দিছে, কাণৰ ফুলি খুলিব দিছে। দিয়াৰ পিছত মোৰ এনেকৈ সেৱা কৰিব দিছে। তাৰপিছত মোৰ বস্তুখিনি নোহোৱা হৈ গৈছে। তাৰপিছত বস্তুখিনি কি গায়ব কৰি গৈছে। তাৰপিছত সিহঁতে মোক মোক গাঁঠি এটা মাৰিব দিছে, সোণৰ যিখিনি সোণাৰ আহিছিলে গাঁঠিটো মাৰাৰ পিছত সিহঁতে গুচি গ'ল। তাৰপিছত মোৰ সোণাখিনি যে চাওঁ, মোৰ সোণাখিনি নাই, গোটেইখিনি সোণা গোটেই লৈ গৈছে মোৰ। সেই দুজন ল'ৰা আহিছিলে। এইটো ভণ্ড বাবাই হ'ব চাগে, এইটো চুৰি ভণ্ড বাবা এইবিলাকে কিবা হ'ব চাগে। মই তাকেতো মই বিশ্বাস নকৰোঁ। তথাপিতো মই এটা আশাত আৰু মই ভাবিছোঁ মোৰ বাচ্চা এটা হ'লে আৰু মোৰে ভাল আৰু মোৰ সেইকাৰণে মই বিশ্বাসতে ল'লোঁ আৰু মই কথাটো আৰু সেইকাৰণে মই সেইখিনি বিশ্বাস কৰি কিনে সিহঁতক সেই কৰোঁ। আৰু 2000 টকাও নিছে সিহঁতে, মোৰ 2 লাখমান টকাৰ সোণেই নিছে সিহঁতে। মোক আসন এখন পাতিব দিলে। তাৰপিছত কলপাত আনি কিনে তাত সেন্দুৰ ফুটা দিলে, চাউল দিলে, দুবৰিমন দিলে, তুলসী পাত দিলে, দি কিনে সিহঁতে এখন গামোচা খুজিছে। গামোচা এখন খুজি কিনে গামোচাখন দিলোঁ আৰু গামোচাখন দিয়াৰ পিছত সিহঁতে কৈছে কি আপোনাৰ যিমান সোণা গহনা আছে চবখিনি খুলি কিনে ইয়াতে থওক। মই আৰু সিহঁতৰ কথা মতে মই বিশ্বাস কৰি কিনে মই দি দিলোঁ আৰু সোণখিনি দি দিলোঁ। দিয়াৰ পিছত আৰু সিহঁতে আৰু কি কৰিছে, মোক সোণখিনি দিয়াৰ পিছত মোক সেৱা কৰিব দিছে। মই আৰু সেৱা কৰি আছোঁ 2 মিনিট মানে সিহঁতে সেৱা কৰি আছোঁ। 2 মিনিট সেৱা কৰি আছোঁ। তাৰপিছত আৰু সিহঁতে কি কৰিছে, তেতিয়াই কিজানি বস্তুখিনি সিহঁতে গায়ব কৰিছে আৰু মোক নদীত গা ধুব যাব দিছিলে। কৈছে কি চব কাপোৰখিনি এইবিলাক গোটাই পেলাই দি আহিব। তাৰপিছত হেৰি কৰিব, আপুনি আহি কিনে গাঁঠিটো খুলিব। গাঁঠিটো যে মই খুলি চাওঁ, মোৰতো সোণখিনি গহনাখিনি পইচা একোৱেই নাই। পইচাটো লৈয়ে ল'লে, গহনাখিনিতো মোৰ নায়েই। সিহঁতে বাইক লৈ আহিছিলে। অসমীয়া কৈছে, লিখিত কৈছে সিহঁতে। ৰঙিয়া থানাত কেছ দিছোঁ মই এতিয়া বস্তুখিনি মই পোৱাৰ কাৰণে মই হেৰি কৰিছোঁ আৰু বস্তুখিনি যাতে পাওঁ, মানুহকেইজনক যাতে পাওঁ, মোক সেইটোৱে লাগে আৰু মানুহকেইজনক যাতে পাওঁ আৰু মই